Hello everyone. Job education channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে মেডিকেলত চাকৰি মুকলি হৈছে। ইয়াতে 4574টা মুকলি হৈছে আৰু ইয়াতে আপোনালোকৰ পদ আছে, কেৰাণী পদ আছে, সহায়ক আছে, লাইনমেন, অভিযন্তা আৰু ড্ৰাফটছমেন, লগতে ফাৰ্মাচিষ্ট, ৱাৰ্ডেন, ড্ৰাইভাৰ, প্লাম্বাৰ আদি পদবিলাক আছে। অহতা আছে, মেট্ৰিক পাছ উত্তীৰ্ণৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে সকলোৱে চাব সম্পূৰ্ণকৈ। ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আছে আৰু নিজৰ জিলাতে আপোনালোকে চাকৰি পাব। সকলোখিনি ডিটেইলছ চাব, কাৰণ ভাল এটা সুযোগ আহিছে। পুনৰ আপোনালোকৰ এটা ডাঙৰ বিগ ভেকেন্সি বুলি ক'ব লাগিব আৰু ইয়াৰ বাবে নটিফিকেশ্যনো ৰিলিজ কৰিছে। সকলোখিনি এপ্লাই লিংক ডেছক্ৰিপশ্যনত দিয়া হ'ব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব, যাতে সকলোবিলাক নটিফিকেশ্যন PDF-টো আপোনাৰ হাতত পায়, যাতে সকলোখিনি আপুনি ভালকৈ চাব পাৰে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, জব এডুকেশ্যন। গতিকে সকলোখিনি আপডেট ডিটেইলছ আপোনালোকে আমাৰ চেনেলটোৰ পৰা লাভ কৰি থাকিব পাৰিব। আৰু এইখিনি পদ নামটো হৈছে যিখিনি আহিছে, সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চাকৰি মুকলি হৈছে আৰু এইখিনি এইমছ ৰিক্ৰুইটমেণ্ট হয়, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ। আৰু লগতে ইয়াতে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট আছে 4576টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10, 12 এটচেট্ৰা। ইয়াতে 10, 12 হ'লে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেটৰ কাৰণেও কেইটামান ভেকেন্সি আছে। জব টাইপটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। গতিকে ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে। আমাৰ অসম গভৰ্ণমেণ্টৰ জব নহয়, এইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট। যদি আপুনি ভালকৈ এক্সামটো দিব পাৰে, তেতিয়া আপুনি জবটো নিশ্চয়ৰূপে পাব পাৰিব। ইয়াতে নেম অফ পোষ্ট হৈছে গ্ৰুপ বি আৰু গ্ৰুপ চি ভেকেন্সি হয় আৰু কমন ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন চেণ্টাৰ হ'ব। নেম অফ এক্সামটো, যিটো এক্সামটো কি বুলি ক'ব, কমন ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন চেণ্টাৰ। পোষ্ট ৱাইজ ভেকেন্সি আছে এছিষ্টেণ্ট ডাইটিচিয়ান ডেমনষ্ট্ৰেটৰ, লগতে ডাইটিক্স এণ্ড নিউট্ৰিশ্যন 24টা আছে। এনেধৰণে আপোনালোকে সকলোখিনি যদি চাই, এছিষ্টেণ্ট NS, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, জুনিয়ৰ, লগতে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, লোৱাৰ ডিভিজন ক্লাৰ্ক, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, UDC, আপাৰ ডিভিজন ক্লাৰ্ক 201 এনেকুৱা আছে পোষ্ট। আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে আছে, এইখিনি হৈছে ইঞ্জিনিয়াৰ। আৰু নেক্সটখিনি হৈছে অডিঅ'মিটাৰ টেকনিচিয়ান, স্পীচ থেৰাপিষ্ট, জুনিয়ৰ অডিট'লজিষ্ট, লগতে টেকনিকেল এছিষ্টেণ্ট, লগতে ইলেক্ট্ৰিচিয়ান, লাইনমেন, মেনিফল্ড টেকনিচিয়ান, গেছ ষ্টেৱাৰ্ড, মেনিফল্ড ৰুম এটেণ্ডেঞ্চ, গেছ মেকানিক, পাম্প মেকানিক, ড্ৰাফটমেন গ্ৰেড 3 এটা আছে। এছিষ্টেণ্ট লণ্ড্ৰি ছুপাৰভিজন আৰু ছুপাৰভাইজাৰ, লগতে লণ্ড্ৰি ছুপাৰভাইজাৰ 6টা আছে। ষ্ট'ৰ কিপাৰ কাৰণে, ড্ৰাগছৰ কাৰণে 4টা আৰু ষ্ট'ৰ কিপাৰ জেনেৰেলৰ কাৰণে 8টা। ফাৰ্মাচিষ্ট, হোমিঅ'পেথিৰ কাৰণে 12টা। জুনিয়ৰ একাউণ্ট অফিচাৰ, কেচিয়াৰ, চিফ কেচিয়াৰ, লগতে জুনিয়ৰ মেডিকেল ৰেকৰ্ড অফিচাৰ, জুনিয়ৰ মেডিকেল ৰেকৰ্ড অফিচাৰ আৰু CWSD এছিষ্টেণ্ট গ্ৰেড 1ৰ ভেকেন্সি। লেব এটেণ্ডেণ্ট, জুনিয়ৰ মেডিকেল লেবৰেটৰী টেকনলজিষ্ট, লেব টেকনিচিয়ান, মেডিকেল লেবৰেটৰী, লগতে ড্ৰেছাৰ, হস্পিটেল এটেণ্ডেণ্ট, নাৰ্ছিং এটেণ্ডেণ্ট, মাল্টিটাস্কিং ষ্টাফ, এইখিনি গ্ৰেড 4 ভেকেন্সি হয়। ইয়াতে হায়েষ্ট বেছি আছে, 663টা আছে। অপাৰেটৰৰ কাৰণে আছে আৰু ইয়াতে ECG টেকনিচিয়ানৰ কাৰণে আছে, লাইব্ৰেৰীত এটেণ্ডেণ্ট গ্ৰেড 2 কাৰণে আছে, লেব কাৰণে আছে EEG, লগতে ইয়াতে টেকনিচিয়ান টেলিফোন, এনেধৰণে গ্ৰেড 4 ভেকেন্সি। টেলিফোন অপাৰেটৰ 4টা আছে আৰু লগতে ৰেছপিৰেটৰী লেবৰেটৰী এছিষ্টেণ্ট 2টা আছে, টেকনিকেল এছিষ্টেণ্ট, এনেধৰণে ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান। আৰু এনেকৈ আপোনাৰ শিক্ষাগত অনুসৰি ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে। গতিকে গ্ৰেড 4ৰ কাৰণে আপুনি যিটোত কৰে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে এইখিনি পদ ভালেখিনি আছে। দেখিছে ড্ৰাইভাৰৰ কাৰণেও পদ আছে, লগতে এনেধৰণৰ ভেকেন্সি লাইব্ৰেৰী গ্ৰেড 3 কাৰণে আছে, লগতে এনেকৈ প্লাম্বাৰৰ কাৰণে আছে, টেইলৰ গ্ৰেড 3 কাৰণে আছে, কেয়াৰটেকাৰ কাৰণে আছে, চেনিটেৰী ইনস্পেক্টৰ, পেইণ্টাৰ, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু এনেধৰণে ভালেখিনি ভেকেন্সি ইয়াতে আছে। আৰু টোল ফ্ৰী নাম্বাৰটো দিছে, এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে আপুনি সুধি পিনে অফিচিয়েলি। বা এলিজিবিলিটি ক্ৰাইটেৰিয়া, এইমছ নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্টৰ এইখিনি ডিটেইলছ হয়, যিখিনি মই দি দিছোঁ, দেখুৱাই পিনে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু বাকী আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন ভেৰিয়াছ বাই পোষ্ট ৰেংকিং ফ্ৰম 10 পাছ টু পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড, অৰ্থাৎ 10 পাছৰ পৰা একেবাৰে পষ্ট গ্ৰেজুৱেট ডিগ্ৰীলৈকে ইয়াত ভেকেন্সি খালী আছে। গতিকে সকলোখিনি চেক কৰিব, মই নটিফিকেশ্যনখন ডেছক্ৰিপশ্যনত দিম। বাকী ইয়াত এপ্লিকেশ্যন ফিজটো 3000 টকা, OBC কাৰণেও 3000, SC ST কাৰণে 2400 টকা, PWBD কাৰণে কোনো ধৰণৰ পে'মেণ্ট নাই। ইয়াতে আপোনালোকৰ এইখিনি আছিলে ইনফৰমেশ্যনখিনি। আৰু এতিয়ালৈকে বৰ্তমান অফিচিয়েল নটিফিকেশ্যনখন উপলব্ধ হৈছে। ষ্টাৰ্টিং ডেট 7 জানুৱাৰী, লাষ্ট ডেট 31 জানুৱাৰী। শ্বেডিউল অফ কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, যিহেতু 26 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী। গতিকে এক্সামৰ ডেটটো দি দিছে। এডভাৰটাইজমেণ্টটো পাবৰ কাৰণে ডাউনলোড PDF-ত ক্লিক কৰিব লাগিব বা আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। তাতে আপোনালোকক সকলোখিনি দি দিয়া হ'ব, যাতে আপুনি হাততে সকলোখিনি বস্তু পাই যায়।